নমস্কাৰ, আপোনাক সকলোকে স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেলত। আশা কৰোঁ আপোনাৰ সকলোৰে খবৰ ভাল। তো NTA ৰ ফালৰ পৰা নেশ্যনেল টেষ্টিং এজেঞ্চি NTA ৰ ফালৰ পৰা NEET 2026 ৰ কাৰণে নটিফিকেশ্যন মুকলি কৰি দিলে। তো ইয়াতে অনলাইন এপ্লিকেশ্যন ফৰ্মখন মুকলি হৈ গ'ল। তো এই ভিডিঅ'টোত ইয়াৰে এক্সাম ডেট কেতিয়া, তো NEET UG ৰ আণ্ডাৰত কি কি কোৰ্চ আছে, তো সকলোবিলাক তথ্য আলোচনা কৰিম। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। তো ইয়াৰে অনলাইন এপ্লিকেশ্যন লিংক, চিলেবাছ নহ'লে যিখন নটিফিকেশ্যন আছে সেইখন ডেছক্ৰিপশ্যনত বা কমেণ্ট বক্সত দিয়া আছে, তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। তো কেনেকৈ ডাউনলোড কৰিব সেইটো আপোনালোকক দেখাই দিম। তো আপোনালোকক ডেছক্ৰিপশ্যনত দিয়া থকা লিংক বা আমাৰ ৱেবছাইট eduasamplus.com ভিজিট কৰিলে আপোনালোকে এই পষ্টটো দেখিবলৈ পাব। তো ইয়াতে সকলোবিলাক ডিটেইলছ দিয়াই আছে। তো এণ্ট্ৰেন্স এক্সামটো কোনে কণ্ডাক্ট কৰিছে, নেশ্যনেল টেষ্টিং এজেঞ্চি। তো অফিচিয়েল ৱেবছাইটটো দিয়া আছে। আৰু ইয়াতে পাৰপছ কি হ'ল, ইয়াৰে এণ্ট্ৰেন্সটোৰ MBBS, BDS, তাৰপিছত ভেটেনাৰী, তাৰপিছত BSc নাৰ্ছিং, ভেটেনাৰী চায়েন্স, BSc নাৰ্ছিং, আয়ুষ কোৰ্চ লাইক BAMS, তাৰপিছত BUMS, এইবিলাক কোৰ্চ ইনক্লুড কৰিছে। তো বহুতে BSc নাৰ্ছিঙৰ কথা সোধে। তো অসমৰ যিখন SSUHS বৰ্ড আছে, তো সিহঁতে ইয়াৰ ওপৰত একো ক্লিয়াৰিফিকেশ্যন দিয়া নাই। তো এইটোৰ টপিকৰ ওপৰত পিছত ভিডিঅ' বনাম। তো কেৱল নিটৰ কাৰণে হয়। তো এক্সাম মোড পেন পেপাৰ, তো অফলাইন হ'ব, পেন পেপাৰ হ'ব। তো 13টা লেংগুৱেজ থাকিব, তাত আপোনালোকে লেংগুৱেজ চিলেক্ট কৰিব পাৰিব। তো ছাপ'জ আপোনালোকে অসমীয়া চিলেক্ট কৰিলে অসমীয়া আৰু ইংৰাজী, তো দুয়োটা মিডিয়ামতে আহিব। হিন্দী চিলেক্ট কৰিলে হিন্দী আৰু ইংৰাজী দুয়োটাতে তাৰ পেপাৰখন থাকিব। নেক্সট এক্সামটো 3 ঘণ্টা, 180 মিনিটছ, টোটেল মাৰ্ক 720। তো এটা কুৱেশ্যনত 4 নম্বৰকৈ থাকিব আৰু নিগেটিভ মাৰ্ক 1 নম্বৰকৈ থাকিব। তো নটিফিকেশ্যনখন 8 ফেব্ৰুৱাৰী তাৰিখে ৰিলিজ হৈছে। তো আপোনালোকে যদি অসমৰ BSc নাৰ্ছিং, বি ফাৰ্ম পেৰামেডিকেলৰ এণ্ট্ৰেন্স এক্সাম দিম বুলি ভাবি আছে, তেনেহ'লে আমাৰ ই বুকখন লৈ ল'ব পাৰিব। তো ই বুক আৰু মক টেষ্ট চিৰিজ দুয়োটাই আছে। তো দুয়োটাৰে লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, নহ'লে ডাইৰেক্ট হোৱাটছআপৰ জৰিয়তে ল'ব পাৰিব। তো ইয়াতে 5000তকৈ অধিক MCQs পাব। তো MCQs উইথ এনচাৰ পাব। তো অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমতে আছে। বাকী আপোনালোকৰ ফিজ ষ্ট্ৰাকচাৰখিনি ইয়াতে দিয়া আছে। আমি মেইন অফিচিয়েল নটিচখনৰ পৰা চাই ল'ম নটিচখন কেনেকৈ ডাউনলোড কৰিব। তো তলৰ ফালে কুইক লিংক ছেকশ্যন এটা আছে, তাত আপোনালোকে অফিচিয়েল নটিচত ক্লিক কৰিলে অফিচিয়েল নটিফিকেশ্যনখন ডাউনলোড কৰিব পাৰিব। নেক্সট এপ্লিকেশ্যন ফৰ্মৰ লিংক দিয়া আছে, অফিচিয়েল ৱেবছাইটৰ লিংক দিয়া আছে আৰু চিলেবাছো দিয়া আছে। তো আপোনালোকৰ চিলেবাছখিনিও এবাৰ চেক কৰি ল'ব পাৰিব। তো আপোনালোকে অফিচিয়েল নটিফিকেশ্যনখন চাই ল'ব পাৰিব। তো ইয়াতে দিয়া আছে MNS মিলিটাৰী নাৰ্ছিং ছাৰ্ভিচ, তাৰ যিটো BSc নাৰ্ছিং কোৰ্চ আছে, তো তাৰ BSc নাৰ্ছিঙৰ কাৰণে আপোনালোকে নিটটো দিয়া হ'ব লাগিব। তো তাৰে থ্ৰুদি নিটটো ল'ব। আৰু কেইখনমান এনেকুৱা ইউনিভাৰ্চিটি আছে, তো যিয়ে নিটৰ থ্ৰু দি লয়। লাইক আপোনালোকে মেঘালয়ত থকা শ্বিলঙৰখনো চাব পাৰে, তো তাতো নিটৰ থ্ৰু দিয়ে লয়। তো এক্সামটো 2টা বজাৰ পৰা 5টা বজালৈকে থাকিব। তো কি কি লেংগুৱেজত আপোনালোকে লেংগুৱেজ চিলেক্ট কৰিব পাৰিব, 2টা লেংগুৱেজ। তো নিজৰ লেংগুৱেজ অসমীয়া লেংগুৱেজটো থাকিলে অসমীয়াটো আপোনালোকে চিলেক্ট কৰিব পাৰিব। তো আছামিজ থাকিব, বেংগলী, ইংলিছ, গুজৰাটী, হিন্দী, কানাডা, মালায়ালাম, মাৰাঠী, উৰিয়া, পাঞ্জাবী, তামিল, তেলেগু আৰু উৰ্দু, এইকেইটা থাকিব। অনলাইন এপ্লিকেশ্যনটো 8 ফেব্ৰুৱাৰী তাৰিখে ষ্টাৰ্ট হৈছে আৰু লাষ্ট ডেট হৈছে 8 মাৰ্চ তাৰিখে। তো আপোনালোকৰ পে'মেণ্টটো 8 মাৰ্চ তাৰিখে লাষ্ট ডেট পে'মেণ্টৰ কাৰণেও। তো কাৰেকশ্যন উইণ্ডোটো 10 মাৰ্চৰ পৰা 12 মাৰ্চলৈকে আপোনালোকৰ থাকিব। তো বহুতে মানে লাষ্ট ডেটটোলৈকে ৰখি থাকে, লাষ্ট ডেটলৈকে ৰখি নাথাকিব। তো লাষ্ট ডেটটো এক্সটেণ্ড নহ'ল, সেইকাৰণে লাষ্ট ডেটলৈকে ৰৈ নাথাকি তাৰ আগতে অনলাইন এপ্লাইটো কৰি দিব। তো ফিজ কিমান দিব লাগিব, জেনেৰেলৰ কাৰণে 1700 টকা। যদি ইণ্ডিয়াৰ হয়, তো ইণ্ডিয়াৰ হ'লে আৰু আউটছাইডৰ হ'লে 9500 টকা। তো জেনেৰেলৰ কাৰণে 1700, EWS OBCৰ কাৰণে 1600 টকা, নেক্সট SC STৰ কাৰণে 1000 টকা। তো এইখিনি আপোনালোকৰ ফিজ। তো এক্সাম ডেট, চিটি কেতিয়া এনাউন্স, এইবিলাক পাছত নটিফাই কৰি দিব। এক্সামটো হ'ব 3 মে 2026। তো মে'ৰ 3 তাৰিখে ইয়াৰ এক্সামটো হ'ব। তো ইয়াতে ৱেবছাইট দুটা দিয়াই আছে। তো আমাৰ ৱেবছাইটতো ইয়াৰে মেইন ৱেবছাইটৰ লিংক দিয়া আছে। আৰু ইয়াতে OBCৰ কাৰণে NCL চাৰ্টিফিকেটখন লাগিব। আৰু ইয়াতে ইনষ্ট্ৰাকশ্যন দিয়া আছে কেনেকৈ অনলাইন এপ্লাই কৰিব। তো অনলাইন এপ্লাই কৰাৰ লিংকটো আমাৰ ৱেবছাইটত দিয়াই আছে। তো আপোনালোকক দেখাই দিম বাৰু। আপোনালোকে আমাৰ ৱেবছাইট eduasamplus.com ভিজিট কৰোঁতে ইয়াৰে কুইক লিংক ছেকশ্যনত এপ্লিকেশ্যন ফৰ্মৰ লিংকটো পাই যাব। ইয়াতে ক্লিক কৰিব লাগিব। তাৰপিছত অফিচিয়েল ৱেবছাইটলৈকে ৰিডাইৰেক্ট কৰিব। তো ইয়াতে ডাইৰেক্ট লিংকটো দিয়াই আছে। আৰু এটা অপশ্যন আছে, তো আপোনালোকে মেইন ৱেবছাইট অফিচিয়েল ৱেবছাইটৰ পৰা যাব পাৰিব। তো অফিচিয়েল ৱেবছাইটৰ পৰাই কেনেকৈ যাব, তো ইয়াতে দিয়া আছে।
নেক্সট ইয়াতে ৰেজিষ্ট্ৰেশ্যন অফ নিট ইউজি বুলি লিখা আছে, তো ইয়াতে ক্লিক কৰিব লাগিব। তো ইয়াতে ক্লিক কৰাতে এইটো পেজলৈকে ৰিডাইৰেক্ট কৰি দিব। তাৰপিছত এইটো পেজতো আপোনালোকৰ ইয়াতে ৰেজিষ্ট্ৰেশ্যন ফৰ নিট ইউজি 2026 ইয়াতে ক্লিক কৰিব লাগিব। তো আমাৰ ৱেবছাইটত আপোনালোকে ডাইৰেক্ট লিংকটো পাই যাব। তো দুটা তিনিটা ষ্টেপ স্কিপ কৰাকৈ পাই যাব। তো ইয়াতে ইনফৰমেশ্যন বুলেটিনখন দিয়া আছে, তো নিউ ৰেজিষ্ট্ৰেশ্যনৰ অপশ্যনটো দিয়া আছে আৰু লগইন অপশ্যন দিয়া আছে। তো আপোনালোকে 2026ত ৰেজিষ্ট্ৰেশ্যন কৰা নাই, ইয়াতে নিউ ৰেজিষ্ট্ৰেশ্যন অপশ্যনত ক্লিক কৰিব লাগিব। তাৰপিছত ইয়াতে আপোনালোকৰ ইনষ্ট্ৰাকশ্যনবিলাক দিয়া আছে, তো তলৰ ফালে স্ক্ৰল ডাউন কৰিব, ইনষ্ট্ৰাকশ্যনবিলাক পঢ়ি ল'ব। তাৰপিছত ইয়াতে এছত ক্লিক কৰি ক্লিক হেয়াৰ টু প্ৰচিডত ক্লিক কৰিব লাগিব। তাৰপিছত ইয়াতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব পাৰিব। ইয়াতে আপোনালোকৰ কেণ্ডিডেট নেম, ফাদাৰ নেম, মাদাৰ নেম, ডেট অফ বাৰ্থ, জেণ্ডাৰ, তাৰপিছত আৰু এবাৰ কনফাৰ্ম কৰিব লাগিব, তো দুবাৰ দিব লাগিব। নেক্সট প্ৰেজেণ্ট এড্ৰেছ, তাৰপিছত কমিউনিকেশ্যন এড্ৰেছ দিয়া আছে, তো ইমেইল দিব লাগিব, ফোন নম্বৰ। তাৰপিছত ইয়াতে তো চেম এজ প্ৰেজেণ্ট এড্ৰেছ, তো আপোনালোকৰ পাৰ্মানেণ্ট এড্ৰেছ আৰু প্ৰেজেণ্ট এড্ৰেছটো চেম হ'লে ইয়াতে ক্লিক কৰিব লাগিব, আৰু যদি দুটা মানে বেলেগ বেলেগ হয় তেনেহ'লে ইয়াতে লিখি দিব লাগিব। তাৰপিছত ইয়াতে কেপচাটো ফিল কৰি ছাবমিট অপশ্যনত ক্লিক কৰিব লাগিব। তো আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত লগইন কৰিব লাগিব। তো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ হৈছে ইয়াতে লগইনটো আপোনালোকে কৰি ল'ব লাগিব। তো লগইনত এপ্লিকেশ্যন নং, পাছৱাৰ্ড আৰু কেপচাটো ফিল আপ কৰি লগইন কৰি ফৰ্ম ফিল আপখিনি কৰি ল'ব। তো ফৰ্ম ফিল আপ কেনেকৈ কৰে সেইটো বাৰু ভিডিঅ' নিদিওঁ, কাৰণ ইয়াৰে যিটো প্ৰচেছ আছে সেইটো অলপমান দীঘলীয়া প্ৰচেছ। তো আপোনালোকে মই ছাজেষ্ট কৰিম যে কম্পিউটাৰৰ দোকান বা CSC দোকানত গৈ ইয়াৰ অনলাইন এপ্লাইটো কৰি ল'ব। তো ইয়াতে সকলোবিলাক ডিটেইলছ থকা PDF-টো ডাউনলোড কৰিবৰ কাৰণে ডাউনলোড ইয়াতে ক্লিক কৰিব লাগিব। তাৰপিছত ইয়াতে এটা PDF ডাউনলোড হৈ যাব। তো PDF-টো প্ৰায় 124 পেজৰ PDF হয়। ইয়াতে সকলোবিলাক ডিটেইলছ ইনক্লুড আছে। তো আপোনালোকে ইয়াৰ পৰা সকলোবিলাক ডিটেইলছ চাই ল'ব পাৰিব। তো ইয়াৰে ডিটেইলছত ষ্টেপ বাই ষ্টেপ আমি ভিডিঅ' বনাম। তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। তো আমাৰ চেনেলটো যদি প্ৰথমবাৰৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব, আৰু আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'ব, লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। আৰু আপোনালোকে আমাৰ ই বুকখন আৰু মক টেষ্ট চিৰিজটো ল'ব পাৰিব, লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। ধন্যবাদ।